শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অৱশেষত শিক্ষা হেতু এপৰ জৰিয়তে যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে এটেণ্ডেঞ্চ দিয়া নাছিল, ইন টাইম লগতে আউট টাইম এই দুয়োটাৰ ভিতৰত এটাও যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে দিয়া নাই, তেওঁলোকৰ কাৰণে এটি বেয়া খবৰ আহিছে। এই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এটা লিষ্ট ওলাইছে অল অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কাৰণে। এবচেণ্ট টিচাৰ্ছ ইন শিক্ষা সেতু. With reference to the subject cited above, I am direct to inform that the government in the Department of School Education has noticed that 4,907 teachers are found absent in Shikha Setu since long time. 4,907 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ শিক্ষা হেতু এপত এটেণ্ডেঞ্চ বহুত দীঘলীয়া সময়ৰ পৰা তেওঁলোকে দিয়া নাই, প্ৰথমৰ পৰা তেওঁলোকে দিয়া নাই বুলি গুৰুতৰ অভিযোগ উঠিছে। দ্য ডিষ্ট্ৰিক্ট ৱাইজ পজিশ্যন ইজ মেনশ্যনড এজ বিল'জ। আৰু জিলাভিত্তিক যিবিলাক তালিকা আছে, সংখ্যা আছে, এই সংখ্যাসমূহৰ তালিকা এটি প্ৰকাশ পাইছে। নেম অফ দ্য ডিষ্ট্ৰিক্ট: বাক্সা জিলাত আছে 162, বৰপেটা জিলাত 124, বিশ্বনাথ চাৰিআলিত 135, বঙাইগাঁও ডিষ্ট্ৰিক্টত 58, কাছাৰ ডিষ্ট্ৰিক্টত 171, চৰাইদেউ জিলাত সৰ্বমুঠ 47, চিৰাঙত 43 আৰু দৰং জিলাত সৰ্বমুঠ 172, ধেমাজি জিলাত 71, ধুবুৰী জিলাত 286, ডিব্ৰুগড় 158, ডিমা হাছাও 197, গোৱালপাৰা জিলাত 245, গোলাঘাট 197, হাইলাকান্দি 98, হোজাই 46, যোৰহাট 160, কামৰূপ মেট্ৰ' 294, কামৰূপ ৰুৰেল 193, কাৰ্বি আংলং জিলা 153, কৰিমগঞ্জ 202, কোকৰাঝাৰত 200, লখিমপুৰ 148, মাজুলী 20, মৰিগাঁও 82, নগাঁও জিলাত 259, নলবাৰী 106, শিৱসাগৰ 120 আৰু শোণিতপুৰ জিলাত 176, লগতে চাউথ চালমাৰা এণ্ড মানকাছাৰ 49, তিনিচুকীয়াত 424, ওদালগুৰি জিলাত 65 আৰু ৱেষ্ট কাৰ্বি আংলঙত 50। সৰ্বমুঠ তিনিচুকীয়া জিলাত হাইষ্ট দেখা গৈছে 424। গতিকে এই শিক্ষকসকলৰ অৱস্থা এতিয়া কি হ'ব তলত লিখিছে, ইউ আৰ হেয়াৰ বাই requested to physically verify the existence of all such teachers along with Inspector of Schools DO. তেওঁলোক সকলোকে নিজে নিজে উপস্থিত হ'ব দিছে, সকলো শিক্ষক-শিক্ষয়িত্ৰীক উপস্থিত হ'ব দিছে DO অফিচলৈ, আৰু যিবিলাক হাইস্কুলৰ লগত এমালগেমেশ্যন হৈ আছে তেওঁলোকক IS অফিচত যাব লাগিব। গতিকে এণ্ড ছাবমিট ৰিপৰ্ট অফ এবচেঞ্চ উইথ ৰিজনছ বাই 5 জুলাই। আৰু এইটো কম সময়ৰ ভিতৰত 5 জুলাইৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব লাগিব বুলি কৈছে 2024 উইদাউট ফেইল। আৰু তাৰপিছত যদি হয় আপোনালোকৰ নিশ্চয় আপোনালোকৰ ফাইন বা আপোনালোকৰ কিবা পানিছমেণ্ট এটা হ'ব, নিশ্চয় পইচা খৰচ হ'ব আপোনালোকৰ। দ্য লিষ্ট অফ টিচাৰ্ছ ইজ এনক্ল'জড। ইট ইজ টু বি মেনশ্যন ডেট দ্য চেলাৰী অফ দিছ টিচাৰ্ছ মে বি কিপ্ড অন হল্ড টিল দ্য ছাবমিশ্যনছ অফ ৰিপৰ্টছ। আৰু ইয়াৰ কাৰণে তেওঁলোকৰ যি দৰমহা আছে সেই দৰমহা কিন্তু হল্ড কৰি ৰখা হ'ব, কাৰণ নিদিয়ালৈকে দৰমহা কিন্তু হল্ড কৰি ৰখা হ'ব বুলি কৈছে। আৰু সকলো জিলাই জিলাই যিবিলাক ৰেগুলাৰ পোষ্টৰ টিচাৰ আছে তেওঁলোকৰ কিন্তু দৰমহা অলৰেডি হৈ গৈছে। গতিকে পাৰ্চনেলিভাৱে কোনোবা যদি পোৱা নাই এই শিক্ষকসকলৰ, তেতিয়াহ'লে গম পাব নিশ্চয় আপোনালোকৰ এই লিষ্টত আছিল। ইয়াৰ অৰ্ডাৰৰ লগত লিষ্ট এখন গাঁঠি দিছে, লিষ্ট অফ টিচাৰ্ছ। এইটো আপোনাৰ ডিষ্ট্ৰিক্টলৈ গুচি গৈছে, ইনস্পেক্টৰ অফ স্কুলছ ISলৈ গুচি গৈছে। গতিকে আপোনালোকে যাৰ দৰমহা হোৱা নাই, আমি নিশ্চয় গম পাইছোঁ 2 তাৰিখৰ পিছত মেক্সিমাম জিলাত যিসকলে ৰেগুলাৰ চাকৰি কৰা আছে তেওঁলোকৰ দৰমহা কিন্তু হৈ গৈছে। গতিকে ৰাজ্যৰ যিবিলাক ৰেগুলাৰ বেচিছ টিচাৰ্ছ আছে তেওঁলোকৰ কিছুমানৰ যদি পাৰ্চনেলিভাৱে দৰমহাটো হোৱা নাই, নিশ্চয় আপোনালোকে যাব লাগিব IS অফিচ নাইবা DO অফিচলৈ
যায় ফিজিকেলি যায় নিজে গৈ আপোনালোকে কি কাৰণত এটেণ্ডেঞ্চ দিয়া নাই তাৰ জবাব দিব লাগিব, লিখিতভাৱে দিব লাগিব। ইয়াতে এই অৰ্ডাৰখন প্ৰকাশ পাইছে 4 তাৰিখ আৰু কপিটো মিছন ডিৰেক্টৰ সমগ্ৰ শিকা কাহিলীপাৰা, দ্য ডিৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যন আসাম কাহিলীপাৰা, ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰা, PS2 মিনিষ্টাৰ এডুকেশ্যন আসাম কাইণ্ড অফ ৰিপ্ৰেজেণ্টেটিভ ফৰ দিছ অনাৰেবল মিনিষ্টাৰ। গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকক দি দিলোঁ। আকৌ এবাৰ কৈছোঁ, যিবিলাকৰ দৰমহা পোৱা নাই, ইয়াতে SSA আৰু ষ্টেট বোৰ্ডৰ কথা অহা নাই, তেওঁলোকৰ দৰমহা এতিয়ালৈকে হোৱা নাই। ৰেগুলাৰ টিচাৰ যিসকলৰ দৰমহা পাৰ্চনেলভাৱে সোমোৱা নাই, মেক্সিমামৰ যিহেতু হৈছে, গতিকে আপোনালোকে পাৰ্চনেলভাৱে কাৰোবাৰ যদি পেণ্ডিং হৈ আছে নিশ্চয় আপোনালোকে খবৰ কৰিব পাৰে। ধন্যবাদ।